আজি আমি আলোচনা কৰিবলৈ ওলাইছো HS ফাৰ্ষ্ট ইয়াৰৰ এছামিজ MIL এছামিজৰ চিলেবাছখন। স্ক্ৰীনত চিলেবাছখন দেখা পাইছা তোমালোকে। এছামিজ MILৰ যিখন চিলেবাছখনক টোটেল 5টা ইউনিটত ভাগ কৰি দিয়া হৈছে। প্ৰথম যিটো ভাগ সেই ভাগটো হৈছে গদ্যৰ ভাগ আৰু ইয়াতে টোটেল 40 নম্বৰ দিয়া আছে গদ্যত। প্ৰথম গদ্যটো হৈছে ধনৰ ব্যৱহাৰ সত্যনাথ বৰা। অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পদ্মনাথ গোহাঁই বৰুৱাৰ। গৌৰৱ কালিৰাম মেধি। কিতাপৰ কথা প্ৰফুল্ল দত্ত গোস্বামী। গিবন হোমেন বৰগোহাঁই। তাৰ পিছৰ পাঠটি হৈছে কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান ডক্টৰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত। অসমৰ পুৰণি খেল ধেমালি সুবোধ মল্ল বৰুৱাৰ দ্বাৰা ৰচিত। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্ৰণয় বৰদলৈৰ দ্বাৰা ৰচিত। তাৰ পিছত দিয়া আছে শ্বৰ্ট ষ্টৰী, মাৰ্কছ আছে 7। টোটেল 7 নম্বৰৰ চুটিগল্পৰ পৰা প্ৰশ্ন আহে। চুটিগল্পটোৰ নাম হৈছে বি আৰ প্ৰেজেণ্ট, সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত। তাৰ পিছৰ ইউনিটটোত দিয়া আছে পয়েট্ৰী 25 মাৰ্কছৰ। প্ৰথম পয়েমটো হৈছে ৰাৱণক বিভীষণৰ সচ উপদেশ মাধৱ কন্দলীৰ দ্বাৰা ৰচিত। বৰগীত জয় জয় যাদৱ জলনিধিছা শংকৰদেৱৰ দ্বাৰা ৰচিত। ধনবৰ আৰু ৰতনী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত। লাচিত ফুকন দেৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত। ৰাজপথ ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত। এখন চিঠি হেম বৰুৱাৰ দ্বাৰা ৰচিত। তাৰ পিছৰ ইউনিটটো হৈছে ড্ৰামাৰ। তোমালোকৰ এখন ড্ৰামা মানে নাটকৰ কিতাপ এখন দিয়া হৈছে তোমালোকৰ চিলেবাছত। সেই কিতাপখনৰ পৰা তোমালোকৰ মানে মাৰ্কছ থাকিব 18 নম্বৰ। 18 নম্বৰ থাকিব সেইখনৰ পৰা। আৰু কিতাপখনৰ নাম হৈছে কুশল কোঁৱৰ। স্ক্ৰীনত দেখা পাইছা কুশল কোঁৱৰ। টোটেল 18 নম্বৰ এই নাটকখনৰ পৰা থাকিব আৰু উত্তম বৰুৱাৰ দ্বাৰা ৰচিত এই নাটকখন। তাৰ পিছৰ ইউনিটটোত দিয়া আছিল চমু ৰচনা আৰু ব্যাকৰণ টোটেল 10 মাৰ্কছৰ। ইয়াৰে ডিটেইলছ কোনো দিয়া নাই। হ'লেও তোমালোকৰ চিন্তা কৰিব লগা বিষয় একো নাই, কাৰণ তোমালোকৰ যিখন পাঠ্যপুথি যিখন টেক্সট বুক MIL এছামিজৰ সেই কিতাপখনৰ পিছফালে সুন্দৰকৈ ব্যাকৰণখিনি দিয়া আছে, তাৰ পৰাই তোমালোকে চাব পাৰিব। এইখনে আছিলে HS ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছ। আগন্তুক ভিডিঅ'বোৰত প্ৰতিটো পাঠৰে আলোচনা নোটসহ দাঙি ধৰিবলৈ চেষ্টা কৰা হ'ব। ধন্যবাদ।